বিধানসভাত বিধায়কলৈ সুচালৈ ৰুখত ৰূপজ্যোতি ৰাজ্যিক বিজেপিৰ সভাপতিৰ কাঢ়া নিৰ্দেশ মুখ্যমন্ত্ৰীৰো আক্ষেপ আগন্তুক দিনত অসমৰ ৰাইজকো এবাৰ ক্ষমা বিচাৰিব আৰু আগন্তুক দিনত যদি তেনেকুৱা কৰ্ম তেওঁ নকৰে ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইস্যু কৰি পেলালে মোৰ মাজত কথা নকব অনাৰেবল চেয়াৰম্যান মাইক ভাঙি দিম অৱশেষত বিধানসভাত শীৰ্ণতৰ ৰূপজ্যোতি কুৰ্মী ঘটনাৰ বাবে এশবাৰ অনুতপ্ত বিধায়ক কৰ্মী চলিত বিধানসভা অধিৱেশনত এটাৰ পিছত আন এটা অভাৱনীয় ঘটনা বক্তব্যৰ মাজত বাধা দিয়াত ক্ৰোধান্বিত ৰূপজ্যোতি কুৰ্মীৰ আচৰণে স্তম্ভিত কৰিছিল সকলোকে ঘটনাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল চতুৰ্দিশে নিন্দাৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতিয়ে অসমবাসীক ক্ষমা খোজাৰ নিৰ্দেশেৰে প্ৰেৰণ কৰিলে পত্ৰ নিজৰ আচৰণ সন্দৰ্ভত বিধানসভা চৌহদত নিজ পক্ষ ৰাখিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ যোগেদি পুনৰ এবাৰ অসমবাসীলৈ ক্ষমা প্ৰাৰ্থনা ৰূপজ্যোতি কুৰ্মীৰ আকৌ পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে সময় বিচাৰিলো এইটো ডাঙৰ কথা নহয় 100 বাৰ আৰু এইটো অলৰেডি কলোৱে বিধানসভা মজিয়াত আৰু দলৰ সভাপতি কলো মাননীয় মুখ্যমন্ত্ৰীকো কলো ঘটনাত 100 বাৰ অনুতপ্ত বুলি কৈ জনালে দলে কি দিছে পৰামৰ্শ ৰূপজ্যোতিলৈ এতিয়া এটাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক এইটোৱে কৈছে যে আমি খুব ঠাণ্ডা আমাৰ মগজুৰে আমি ৰাইজৰ সেৱা কৰিব লাগে বাকী আমাৰ একো কথা নাই ইতিমধ্যে বিধানসভাত বিৰোধী পক্ষই বিষয়টোৰ সন্দৰ্ভত দাখিল কৰিছিল অভিযোগ পত্ৰ অভিযোগ গ্ৰহণ নকৰা পৰ্যন্ত সদন আৰম্ভ হ'বলৈ নিদিয়াৰ হুংকাৰ বিৰোধী পক্ষৰ বিষয়টোক লৈ বিধানসভাতে প্ৰতিক্ৰিয়া আগবঢ়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অলপতে খং উঠা ৰূপজ্যোতিলৈ সংযমী হোৱাৰ আহ্বান ময়ো ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক বিষয়টোত ক্ষমা খুজিবৰ বাবে অনুৰোধ কৰিছিলো আৰু তেওঁ ক্ষমাও খুজিছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক সিদিনাখন ভাষণ দি আছে মন্ত্ৰীয়ে ভাষণ দিলে বিধায়কসকলে বাধা দিয়ে তেওঁ এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠী এটাক প্ৰতিনিধিত্ব কৰে 5টা মিনিট সময় পাইছিল তেওঁ কথা কৈ থাকোতে যদি ভিডিঅ' চোৱাৰে কথা হয় যি দুজন বিধায়কে তেওঁক বাৰে বাৰে কাটি আছিল তেওঁক ৰাস্তাৰ কথা খুধাৰ কি প্ৰয়োজন আছিল যদি ধোদৰ আলি বেয়া আছে তাৰ দায়িত্ব মোৰ ঘটনাৰ দিনা সদনত নাছিল মুখ্যমন্ত্ৰী শৰ্মা সদনৰ নেতা হিচাপে বিষয়টোত আক্ষেপ প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইস্যু কৰি পেলালে এতিয়া অকলমান আগবাঢ়ি যোৱা বুলি কৈছা বিষয়খিনি কেনে কৈছে সেইটোকে আপোনাক ডিমাণ্ড কৰিছো আৰু ৰূপজ্যোতি কুৰ্মীক সমালোচনা কৰিছিল তেওঁলোকে অনুৰোধ কৰিলে ডেপুটি স্পীকাৰৰ মাৰাটোৰ ওপৰত তেওঁলোকে সমালোচনা কৰিবলৈ আজি সিদ্ধান্ত লয় ৰূপজ্যোতি কাণ্ড কেন্দ্ৰ কৰি সম্প্ৰতি উত্তাল ৰাজ্যৰ ৰাজনীতি অব্যাহত আছে প্ৰতিক্ৰিয়া লক্ষণীয় হ'ব মুখ্যমন্ত্ৰীৰ পৰামৰ্শ কিমান গুৰুত্ব সহকাৰে ল'ব ডিঙিৰি তোলা হোৱাত সিদ্ধহস্ত বিধায়ক ৰূপজ্যোতিয়ে বিধানসভাৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ